হাই এভৰিৱান, ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম একেবাৰে টেষ্টি হেল্ডি ৰেচিপি, মানে আঞ্জা এখন বনাম। যিহেতুকে বনাম, আজি আগতেও বনাই খাইছোঁ, আপোনালোককো দেখুৱাম, আপোনালোকে বনাই খাব পাৰিব। আৰু আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে কেনেকৈনো বনায় এনেকৈ কমেণ্ট কৰি জনাব ধুনীয়াকৈ। এতিয়া মই ৰেডি কৰি লৈছোঁ, কি কি লৈছোঁ আপোনালোকক দেখুৱাই দিম। এয়া চাওক, এয়া আদা টুকুৰা লৈছোঁ, নহৰু এটা লৈছোঁ, জলকীয়া লৈছোঁ অলপমান বেছি কৰি, কাজু লৈছোঁ আৰু বিলাহী পিঁয়াজ এইখিনি লৈছোঁ আৰু পনীৰ লৈছোঁ। এইখিনি দোকানৰ পৰা এইমাত্ৰ আনিছে, খোলা নাইয়ে, পলিথিনত বান্ধাই আছে। ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'ম। আজি ধুনীয়াকৈ এনে আঞ্জা বনাই আপোনালোকক দেখুৱাম। এয়া চাওক, এতিয়া পনীৰখিনি ধুনীয়াকৈ কাটি ল'ম আৰু বিলাহী, জলকীয়া, আদা নহৰু মিক্সিত দি ল'ম। একেলগে কাজুকেইটাও মিক্সিত দিম। পিঁয়াজটো তেলত ধুনীয়াকৈ ভাজি ল'ম, সৰুকৈ কাটি ল'ম। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া বনাম, পাকঘৰত আহি ৰেডি হৈছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, ৰেডি কৰি লৈছোঁ পনীৰখিনি। এয়া পলিথিনৰ পৰা উলিয়াই ল'লোঁ, মানে এৰে গোটেইখিনি নিদিওঁ, আধা দিম ইয়াৰে। ধুনীয়াকৈ কাটি ল'ম পিচ পিচকৈ আৰু এইখিনি মিক্সিত গুড়া কৰি ল'ম। কাজুকেইটা সৰুকৈ কাটি লৈছোঁ আগতে, আৰু আদাখিনিও ধুনীয়াকৈ অলপ সৰু কৰি কাটি ল'ম, আৰু বিলাহীকেইটা অলপ ফালি দি ল'ম এনেকৈ। এয়া মিক্সিত দি ল'ম এতিয়া। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, বিলাহীখিনি দি দিছোঁ, এইখিনি জলকীয়া, আদা নহৰু একেলগে কাজুখিনিও দি ল'ম। এয়া চাওক, অলপ পানী দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্সিত দি ল'ম। এয়া চাওক, মিক্সিত ধুনীয়াকৈ এয়া পেষ্ট বনাই ল'লোঁ। এতিয়া পনীৰখিনি ধুনীয়াকৈ কাটি লওঁ। এয়া দীঘল দীঘলকৈ দি দিছোঁ, বহুত টেষ্টি লাগে এনেকৈ বনালে। এইখিনি বনাম আৰু পিঁয়াজটো একেলগে কাটি ল'ম। এতিয়া ৰেডি কৰি ল'লোঁ, আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, এতিয়া অলপমান ৰিফাইন দি দিম। অলপমান পাঁচফোৰণ দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। একেলগে তেজপাত কেইখিলামান দি দিম। পিঁয়াজখিনিও একেলগে দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ভাজি দিলে আঞ্জাখন বহুত সোৱাদ লাগে।
এয়া চাওক পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া পনীৰখিনি দি ল'ম। পনীৰখিনি অলপমান ভাজি ল'ম। এয়া চাওক পনীৰখিনি দি দিছোঁ। এনেকৈ আঞ্জা ৰান্ধিলে পনীৰখিনি ধুনীয়াকৈ ভাজি দিব লাগে। পনীৰ পিচটো খায়ো বহুত টেষ্টি লাগে আৰু আঞ্জাখনো বহুত টেষ্টি হয়। এতিয়া পনীৰখিনি অলপমান ভাজি ল'ম। ৰংগুড়া আৰু নিমখখিনি একেলগে পনীৰ ভাজিখিনিতে দি ল'ম। এয়া চাওক ৰংগুড়াখিনি দি দিছোঁ। নিমখখিনিও দি ল'ম একেলগে। এয়া চাওক নিমখ দি দিছোঁ। এইখিনি ভাজি ল'ম। অলপমান ভাজাৰ পিছত জিৰাৰ গুড়া অলপমান দি ল'ম। পনীৰখিনি অলপমান ভাজি ল'ম। অলপমান জিৰাৰ গুড়া এতিয়া দি ল'ম। যিহেতুকে পনীৰখিনি অলপমান ভাজি ল'লোঁ। এতিয়া জিৰাৰ গুড়াখিনি দি ল'ম। এয়া চাওক 1.5 চামুচ জিৰাৰ গুড়া দি দিছোঁ এইখন চামুচেৰে। এতিয়া জুইটো একেবাৰে কমকৈ দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ জিৰাৰ গুড়াখিনি দি অলপমান পনীৰখিনি। এতিয়া পেষ্টখিনি দি দিম। এয়া চাওক পেষ্টখিনি দি দিছোঁ। অলপমান লাৰি দি দিছোঁ। এতিয়া আঞ্জাখন ধুনীয়াকৈ 10 মিনিটমান উতল আহিব দিম, কাৰণ ভালকৈ উতল আহিলে টেষ্টটো ধুনীয়া হ'ব, খাই বহুত ভাল লাগিব। এতিয়া আঞ্জাখন উতল আহিব দিছোঁ। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এয়া চাওক পনীৰ পিচকেইটা ধুনীয়া হৈছে। এনেকৈ কম সময়তে এনেকৈ বনাই খাব পাৰি। আপোনালোকে এনেকৈ বনাই খাব, আলহী আহিলেও এনেকৈ বনাই দিব। এতিয়া আঞ্জা হৈয়ে গ'ল। এয়া চাওক গেছটো বন্ধ কৰিম। এতিয়া ভাতৰ লগত লৈ আছোঁ, আপোনালোকক আঞ্জাখন দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া চাওক ভাত লৈছোঁ। এতিয়া ধুনীয়াকৈ আঞ্জা ল'ম। এয়া চাওক আঞ্জাৰ কালাৰ ধুনীয়া হৈছে। এয়া চাওক এনেকৈ আপোনালোকে বনাই খাব। কেঁচা জলকীয়া আমাৰ ঘৰৰে ধুনীয়াকৈ 2টা লৈ লৈছোঁ। এয়া চাওক তিয়ঁহ লৈছোঁ। নেমু টেঙা এচিঙা লৈছোঁ। ধুনীয়াকৈ সাজি লৈছোঁ। চাওক আপোনালোকেও এনেকৈ আঞ্জা বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।